হেল্ল' গাইজ, আজি মই বিলাহী এইখিনি হৈছে বিলাহী। এই বিলাহীখিনি উতলাই আছোঁ। এতিয়া উতলাই এই বিলাহীখিনি কিহৰ লগত খাম বাৰু আজি আপোনাক দেখাম। আগলৈ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। এইফালে এইটো দেখিছে, এইটো হয় পেঠা ছাগলী হয়। এইটো বাৰু কোনে মাৰিলে কি কৰিলে ক'ম বাৰু ভিডিঅ'টো আগলৈ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ, তেতিয়া গম পাব। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলোকে স্বাগতম জনালোঁ। এতিয়া পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া চিধা শুই উঠি কাম বন কৰি গা পা ধুই ভাতকে বনাব লৈছোঁ। আৰু ল'ৰা স্কুল সোনকাল যিহেতু, সেই গতিকে আৰু সোনকালে বনাই খুৱাই বোৱাই পঠিয়াব লাগে। এতিয়া পাতিছোঁ আৰু দালি, ভাতটো হৈ গ'ল বাৰু, দালি পাতিছোঁ আৰু মটৰ বইল কৰিছোঁ আৰু কি বনাম দেখাম বাৰু বাকী ভাত হয়। এতিয়া মই ভাজি অকণ বনাইছোঁ। এইফালে কণী আছিলে, কণী দিলোঁ। এটা ঢেকীয়া, দুডালমান আলু, পিঁয়াজ, ৰচুন, আদা সকলোখিনি দি লৈছোঁ। দি মেলি এতিয়া আৰু ধুনীয়াকৈ ভাজিম। হেল্ল' গাইজ, এতিয়া একেবাৰে ভাত পানী বনাই তাই মানে বাকীবোৰ খুৱাই বোৱাই পঠিয়ালোঁ আৰু ল'ৰা স্কুলত থৈ আহিলোঁ। সি এতিয়া নিজে খাবলৈ লৈছোঁ। ভাজিলোঁ কণী আৰু ঢেকীয়া, পিঁয়াজ দিলোঁ। তাতে ঢেকীয়া দুডালমান আছিলে, তাকে বোলো দালিত নিদিওঁ, দালিত দি কালি খালোঁৱে, আজি বোলো কণীৰ লগতে ভাজি খাওঁ, সেই বুলি কণীৰ লগত ভাজিলোঁ। এইফালে মটৰ, কোমোৰা, আলু এনেদৰে বনালোঁ আৰু এইফালে দালি এখন বনালোঁ। নৰসিংহ পাত দি দিছিলোঁ। তাৰপিছত এইফালে আৰু জলকীয়া লৈছোঁ। খাই লওঁ এতিয়া, আকৌ লগ পাম আৰু পাছবেলা দুপৰীয়া লগ পাম এতিয়া পাছবেলা ভাত খাবৰ কাৰণে মানে আনিলোঁ জাতিলাও ঠাহি লৈছোঁ। ঠাহি লৈ কাটি কটাখিনি দেখাম বাৰু কেনেকুৱা হয়। এতিয়া এইখিনি বনাম বুলি ভাবিছোঁ মাছৰ সৈতে, মাছৰ লগত বনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ, তেতিয়া দেখি থাকিব। এতিয়া জাতিলাও কাটি লৈছোঁ। জাতিলাও এইটো এনেকৈ দেখিছে, কটাৰীয়ে এইবোৰ ঠাহি লৈছোঁ। ঠাহি লৈ এনেকৈ মানে ঠাহি লৈ সিজাম আৰু মাছৰ লগত এনেদৰে সিজালে ভাল লাগে খাবলৈ। চকলকৈ নেকাটো, এনেকৈ ঠাহিয়ে লৈছোঁ। এতিয়া এইখিনি ঠাহি কাটি ল'ম বাৰু, তাৰপৰা দেখাই আছোঁ মই এইখিনি কাটি ল'লোঁ। এইখিনি জাতিলাও কটা হৈ গ'ল আৰু এই দেখিছে এনেকৈ টুকুৰি হৈ যায় মানে, তেনেকৈ ঠাহি দিলে। এতিয়া এইখিনি আৰু মাছ ফ্ৰাই কৰিম, মাছৰ লগত জোল বনাম ইয়াত টেঙা দিব লাগিব। কি টেঙা দিম বাৰু ভাবিব লাগিব, এতিয়ালৈকে ভবা নাই। আৰু দুপৰীয়া খাবৰ কাৰণে আনিলোঁ এইফালে মাছ, নাও মাছ হয়। নাও মাছ ফ্ৰাই কৰিলোঁ, কৰি মেলি এতিয়া জোলো বনাম আৰু অকণমান। এইখিনি কিহৰ লগত জোল বনাম মানে, আৰু জাতিলাও কাটি থৈছিলোঁ দেখিছিলে যে, সেই জাতিলাওৰ লগতে মাছৰ জোল আৰু বিলাহী দিম। ঔটেঙা নাই, ঔটেঙা দি খাব পৰা হ'লে ভাল আছিলে। এতিয়া জাতিলাও আৰু মাছৰ জোল বিলাহী বনাওঁ আজি বিলাহীখিনি মানে বেলেগ এটা ষ্টাইলত বোলো দিওঁ মাছত, সেই বুলি ভাবিলোঁ। বিলাহী কাটি ল'লোঁ, কাটি উতলাই আছোঁ। এনেকৈ মানে কি বিলাহীখিনি এনেকৈ উতলালে টেঙাটো ওলায়, যদি ডাইৰেক্ট মাছত বা মাংসত দি দিলে টেঙাটো নোলায়। সেই গতিকে মই এনেদৰে উতলাই লৈছোঁ জাতিলাও আৰু মাছৰ লগত দিবৰ বাবে। এইখিনি উতলাই একদম পূৰা ভাগি ছিগি যাব লাগিব, তেতিয়াহে হৈ যাব আৰু। হেল্ল' গাইজ, একেবাৰে পাছবেলা আৰু ডিউটিৰ পৰা আহি মেলি এতিয়া আকৌ আৰম্ভ কৰিছোঁ। এতিয়া বোলে এইটো হৈছে পেঠা ছাগলী আমাৰ ঘৰৰে। এইটো কাৰোবাৰ দোকানত বোলে দালি খাইছিলে, দালি খাওঁতে ছাগলী পয়টোকে মাৰি পেলালে। এইটো হয় পেঠা ছাগলী আছিলে। এনেকুৱা কৰিব নাপায় মানুহে দেই, এনেকুৱা কৰি মানুহৰ বস্তু এটা পোহা বস্তুটো এনেদৰে মাৰিব পাৰে আৰু। গধূলি আৰু তুলসী তলত চাকি এগছকে ধূপ দি জ্বলালোঁ। আমাৰ কিবা যদি অপায় অমংগল আছে আৰু ইয়াতে দূৰ হ'ব লাগে। আমাৰ আজি লোকচানৰ দিন আছিলে আৰু লোকচান হৈ গ'ল। ছাগলীটো মানে আৰু পেঠাটো মাৰিলে মানুহে, তাকে আৰু যে মাৰিলে সেই আৰু ধৰা পৰিব লাগে আৰু তাকে কামনা কৰোঁ আৰু তেতিয়া গম পাব মানুহে সকলোৱে কোনেনো মাৰিলে ছাগলীটো এতিয়া নজনাকৈ আৰু কাকো ধৰিব নোৱাৰি, তথাপিতো আৰু সন্দেহৰ ভাৱটো আছে বাৰু, কোনে মাৰিলে কি কথা। হেল্ল' গাইজ, এতিয়া ভাত পানী খাই উঠি আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কি গধূলি ভিডিঅ' নকৰিলোঁ আৰু মই দেখাইছিলোঁ যে ছাগলীটো মাৰিলে। পেঠা আছিলে বগা, ইমান ধুনীয়া পোৱালিটো মাৰি পেলালে। কোনে মাৰিলে নাজানো আৰু দেই, কিন্তু যে মাৰিছে মানে কি তেওঁলোককো মানে তেনেদৰে
তেনেদৰে কোনোবাই মাৰিব পাৰে, তেতিয়া কি কৰিব? অজান বস্তু এটা জানো তেনেকৈ মাৰে মানুহে, মাৰি একেবাৰে মাৰি পেলাই দিলে আৰু তেনেকুৱা ধৰণৰ য'তে যি নখক লাগে। আৰু আমাৰ পোৱালি পথাৰলৈও নাযায়, লোকৰ পথাৰৰ দুৱাৰ খাবলৈ নাযায়, এই আলি কিনাৰে কিনাৰে আৰু নিজৰ ঘৰৰ বাৰীৰ ভিতৰতে এনেকৈ চৰি থাকে আৰু কাৰোবাৰ ঘৰত সোমাইছিলে যদিও নাজানো আৰু দেই, কিবা খাইছিলে যদিও ধান চাউল আৰু তথাপিতো তেনেকৈ মাৰিব নাপায়। গৃহস্থক ক'ব লাগে যে আপোনালোকৰ ছাগলীয়ে আমাক আমনি কৰিছে, দিগদাৰ কৰিছে, আপোনালোকে বান্ধিব, কিবা কৰিব তেনেদৰে। কিন্তু আমাক একো নজনাকৈ পোৱালিটো একেবাৰে মাৰি পেলালে। তেওঁলোকৰো দিন আছে, তেওঁলোককো হয়তো কোনোবাই এনেদৰে মাৰিব পাৰে কোনোবা দিন, তেতিয়া কি কৰিব? কিন্তু মানুহেও লোকৰ ঘৰত গৈ চুৰ কৰি জানি শুনিও চুৰ কৰি খায়গৈ। কিন্তু সাধাৰণ এইবোৰ অজান বস্তু গৰু ছাগলী এইবিলাকে নাজানে যে কাৰোবাৰ ঘৰত কিবা এটা খালে আমাক এনেকুৱা কৰিব বা কিবা এটা কৰিব বুলি। সেই গতিকে আৰু বহুত আজি দুখ পালোঁ অন্তৰত। ইমান ধুনীয়া পোৱালিটো উঠিছিলেহে, কিন্তু আগবাৰতে মাৰিয়ে পেলালে আৰু মানুহে। কি কৰিব, উপায় নাই আৰু ভাগ্য লিখন, ইয়াৰ লোকচান হ'বলগীয়া আছিল আৰু লোকচান হ'ল। তেওঁলোকেও যেন বস্তুবোৰ আৰু কোনোবাই তেনেকৈ ধৰণে মায়ে, তেতিয়া তেওঁলোকৰতো দুখ লাগিব, দুখ নলগাকৈ থাকিব। হ'ব, যি হ'ল হ'ল আৰু এতিয়া দুখ কৰি লাভ নাই, হ'বলগীয়াটো হ'লেই আৰু এতিয়াতো ঘূৰি নাহে আৰু এনেকুৱা যেন নহয় আৰু তাকে সকলো কামনা কৰিলোঁ। আজিলৈ বাৰু ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। গুড নাইট।